চৰকাৰখন হয় আমাৰ মতে চলিব লাগিব, নহলে চৰকাৰখন আমাৰ নেতৃত্বত চলিব। মই যদি তেনেকুৱা সুযোগ পাওঁ, কৈ থৈ গৈছো, মোৰ নিজৰ মা বুলি, মোৰ নিজৰ খুৰীদেউ বুলি, মোৰ নবৌ বুলি, মোৰ বাইদেউ বুলি, মোৰ দেউতা বুলি, মোৰ খুৰাদেউ বুলি, মোৰ ককাইদেউ বুলি, অলপ পিছত কৰিব হ'ব, ককাইদেউ বুলি মই আপোনালোকক কৈ থৈ গৈছো যে যদি ২৬ চনত এইবাৰ যদি চৰকাৰত আমাৰ ১৫টা বা ২০টা MLA আহে, তেতিয়াহ'লে প্ৰথম ৫টা কাম কৰিবই লাগিব, নহ'লে চৰকাৰ ভাঙিব। ১ নম্বৰ কাম যে যিদিনা চৰকাৰ আৰম্ভ হ'ল সেইদিনাৰ পৰা ৫ বছৰৰ ভিতৰত অসমৰ চব মানুহৰ পথাৰত চৰকাৰে পানী যোগান দি দিব। চব মানুহে বছৰেকত ৩বাৰ মিনিমাম খেতি কৰিব লাগিব। ৩বাৰ মিনিমাম খেতি, এবাৰ শালি খেতি, এবাৰ আহু খেতি, বা বড়ো খেতি, আৰু এবাৰ শাক পাচলি খেতি, কম খেতি, ৩বাৰ খেতি কৰিব লাগিব। ৩বাৰ যদি খেতি কৰে তেতিয়াহ'লে মাটিৰ খাজনাও ফ্ৰী কৰি দিম চৰকাৰৰ পৰা, আৰু যদি খেতি নকৰে তেতিয়াহ'লে খাজনা ৫ গুণ বঢ়াই দিম। এনে যদি ওচৰৰ মানুহৰ খেতি কৰিবলৈ দিব লাগে, হয় নে নহয়? আৰু এনেকে মই একদম আপোনালোকক খাটাং কৈছো, অসমীয়া মানুহ ধনী হোৱাৰ প্ৰথম নিয়মটোৱে হ'ল যে অসমৰ মানুহে পথাৰবিলাক পেলাই নথৈ বছৰত ৩বাৰ খেতি কৰে। ইয়াতকে আৰু পৃথিৱীৰ কোনো ভগৱান আহিলেও অসমীয়া মানুহ বেলেগ কোনো কামৰ জৰিয়তে ইয়াতকে বেছি ধনী কৰিব নোৱাৰে। এতিয়া কিমান ধনী কৰে? এটা কঠীয়াৰ পৰা এডাল কঠীয়া গছ, এডাল কঠীয়া গছত কেইটা থোক লাগে? এডাল কঠীয়া হৈ গ'ল, এডাল কঠীয়াৰ পৰা এডাল ধান নহয় জানো? তাত কেইটা থোক লাগিব? থোক কেইটা লাগিব? থোক এটা থোক লাগিব। এটা থোকত কেইটা ধান লাগিব? ৩০, ৪০, ৫০। ১ টকা মানে এটা কঠীয়া কৰি আমি ৫০ টকা ইনকাম কৰিম। পৃথিৱীৰ কোনো বিজনেছ নাই য'ত ১ টকা খৰচ কৰি ৫০ টকা ইনকাম। খেতিটোৱে একমাত্ৰ বিজনেছ য'ত ইমান টকা ইনকাম। গতিকে অসমীয়া মানুহ প্ৰথম ধনী কৰাৰ নিয়মটো হ'ল, চব দুখীয়া মানুহক ধনী কৰাৰ প্ৰথম নিয়মটো হ'ল অসমৰ পথাৰবিলাক সকলো সময়তে বিহাৰৰ নিচিনাকে, উত্তৰ প্ৰদেশৰ নিচিনাকে, হাৰিয়ানাৰ নিচিনাকে, পাঞ্জাৱৰ নিচিনাকে সকলো সময়তে খেতি কৰা বাধ্যত পৰিণত কৰা। মোৰ এইটো প্ৰথম সপোন। যদি চৰকাৰলৈ আহো, চৰকাৰে চব খেতি কৰা মানুহক মাটি দিম, চৰকাৰে চব পথাৰত পানী দিম, চৰকাৰে চব মানুহক খাজনা ফ্ৰী কৰি দিম, চৰকাৰে প্ৰত্যেকখন গাঁৱত ২খন-৩খন ট্ৰেক্টৰ ফ্ৰীকে দি দিম। চবে খেতি কৰিব লাগিব, আৰু খেতি যদি নকৰে তেতিয়াহ'লে খাজনা ৩ গুণ ৫ গুণ বঢ়াই দিম। খেতি কৰিবই লাগিব, খেতি কৰিবই লাগিব। এই ব্যৱস্থাৰে আমি অসমীয়া মানুহক আজি থকা অৱস্থাতকৈ গতি কৰিও ৩ গুণ ধনী কৰি পেলাম। অকণমান ৰ'বচোন দেই, বেলেগ কথা নাপাতিব প্লিজ, মোবাইলকেইটা ৰখাই দিয়ক। খুব দৰকাৰী কথা। অসমীয়া আজি ধনী হোৱাৰ 5টা মই মূল মন্ত্ৰ মই 5টা ক'ব কৈছোঁ। এটা হ'ল যে অসমত বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰে। ২ নম্বৰটো হ'ল খেতি কৰাৰ পাছতো খেতিয়কে আচল দাম নাপায়। আমি যেতিয়া বিলাহীবোৰ লওঁ তেতিয়া বিলাহীটোৰ দাম 2 টকা হয় 1 কেজি, আৰু যেতিয়া কিনি খাওঁ মই গুৱাহাটীত 1 কেজি বিলাহীৰ দাম 40 টকাৰ তলত আজিকালি খেতিয়ক কিনি খাব নোৱাৰে। 2 টকাৰ বিলাহী বিক্ৰী কৰা দৰে 2 টকা পালে গাঁৱত, মই কিনি খোৱা দৰে 40 টকাত কিনি খাম। 5 টকাত আপোনালোকে যিদিনা বিক্ৰী কৰে সেইদিনা মই 60 টকাত কিনি খাব লাগে। যিদিনা আপোনালোকে বিলাহীৰ দাম 15 টকা পায় সেইদিনা মই 120 টকাত বিলাহী কিনিব লাগে। হয়নে নহয়? মই আপোনালোকক এটাই কথা ক'ব কৈছোঁ, যদি চৰকাৰ বনাও এই গোটেই নিয়মটো বদলি যাব। যি বিলাহীৰ খেতি কৰিব, যি ধানৰ খেতি কৰিব, যি শাক পাচলিৰ খেতি কৰিব, যি সৰিয়হৰ খেতি কৰিব, যি মৰাপাতৰ খেতি কৰিব, বিলাহীৰ খেতি কৰোঁতে 1 কেজি খেতি কৰোঁতে যদি 5 টকা খৰচ হৈছে, আমাৰ চৰকাৰে চব খেতিয়কক 5 গুণ 3 গুণ দাম দিব,
অতি কমেও এজন খেতিয়কে বিলাহীৰ দাম 15 টকা পাবই। ধান যেনেকৈ কিনি লৈছে আমি বিলাহী কিনি লওঁ চৰকাৰে। যিবিলাক বেপাৰীয়ে 15 টকাৰ তলত কোনোবা খেতিয়কৰ পৰা বিলাহী কিনিব তাক গ্ৰেপ্তাৰ কৰা হ'ব। কম দামত এনে আমাক ঠগি লৈ কাকো নিব নোৱাৰে। আৰু এই যে কিনি ল'লো 15 টকা, বিক্ৰী কিন্তু 150 টকা বা 120 টকাত কৰিবলৈ নিদিওঁ। 15 টকাত কিনি লোৱা বিলাহীটো খুব বেছি যদি গজি হয় 30 টকালৈকে দাম উঠাব পাৰে। তাৰমানে কি হ'ব? খেতিয়কেও বস্তুটোৰ পুৰা দাম পাব আৰু গ্ৰাহকেও কম দামত পাব। মাজত যে এই নি থাকোঁতে যে হিমন্তহেঁতে যে গোটেই মাজত যে পইচাটো খাই দিয়ে সেইটো নাইকিয়া কৰি লওঁ। নতুন ব্যৱস্থা কৰি তোলে। কোনো দালালে পইচা খাই আমাৰ গ্ৰাহক আৰু খেতিয়কৰ ধন আত্মসাৎ কৰিব। সেইটো 2। 3, এই যে মই যে বিলাহীটো কিনি ল'ম, মই বিলাহীটো কি কৰিম? চৰকাৰে যে কিনি ল'ম বিলাহীটো কি কৰিম? মই 2টা কাম কৰিম। বিলাহীটো কিনি লৈ আপোনালোকৰ গাঁৱতে এটা গুদাম বনাম বা এটা চেণ্টাৰত গুদাম বনাম। সেই বিলাহীটো আমি কোল্ড ষ্টৰেজত ৰাখিম। যেতিয়া বেংগলোৰত দামটো উঠিব, দিল্লীত দামটো উঠিব, যেতিয়া কলিকতাত বিলাহীৰ দাম বাঢ়িব, তেতিয়া ইয়াৰ পৰা বিলাহী কিনি পঠিয়াই দিম। আৰু যদি দাম নাপাওঁ তেতিয়াহ'লে বিলাহীটো কি কৰিম? বিলাহীটোৰ পৰা চচ মানে জানেনে? চাওমিনৰ লগত যে খাই চচটো, চচ টক আৰু কি বনাই? চচ টক জেলি আচাৰ এইবিলাক বনোৱা গাঁৱে গাঁৱে এনেকুৱা হল আছে নহয়। হলতে এটা চৰকাৰৰ মেচিন গাঁৱৰ মা পেকী উইডাৰতে ইয়াত লাগি আৰু ডেকা ল'ৰা ছোৱালীবিলাকে চবে আহি ইয়াত কাম কৰিব পাৰিব। সিহঁতক দৰমহা দিয়া হয়। 25,000 30,000 40,000 কিমান পাৰি দৰমহা দিয়া হয়। আৰু কোনো ল'ৰা বাহিৰত গৈ হাজিৰা কৰিবগৈ নালাগে, চিকিউৰিটি গাৰ্ড কৰিব নালাগে, চবকে নিজৰ নিজৰ গাঁৱত কাম দিয়াৰ ব্যৱস্থা কৰা। যদি সঁচাকে ধনী হ'ব লাগে কি কৰিব লাগিব জানেনে? গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিব লাগিব। মই ক'লো যে বিলাহীৰ ইণ্ডাষ্ট্ৰিটো বাদ দিয়ক। মই ডাঙৰ হৈছিলোঁ, মোৰ দিনলৈকে মই ডাঙৰ হৈছিলোঁ ভীমকল খাই। মাৰ গাখীৰ আৰু ভীমকল, তাৰ বাহিৰে একো খোৱা নাছিলোঁ সৰুতে। মাৰ গাখীৰ আৰু ভীমকল আপোনালোকৰ চাগে সেইটোৱে আছিলে হয়নে? ভীমকল এনেকুৱা এটা শিশু খাদ্য মানে বেবী ফুড। যেনেকুৱা এতিয়া চেৰেলেক, যেনেকুৱা এতিয়া হৰলিক্স, হয় নে নহয়? তো সেই তেনেকুৱা এটা বেবী ফুড, যিটো বেবী ফুডত কেতিয়াও কোনোদিন সাৰ নিদিয়ে, কেমিকেল ফাৰ্টিলাইজাৰ, ইউৰিয়া DAP। ভীমকলত কেতিয়াবা সাৰ দিয়ে নিদিয়ে। পুষ্টিকৰ খাদ্য। যেতিয়া চেৰেলেক বনাই তাৰ ঘেঁহুটোত কেমিকেল ফাৰ্টিলাইজাৰ, সেইকাৰণে ধনী মানুহে সেইবিলাক খাব নোখোজে। কিন্তু আমি অসমৰ মানুহ দুখীয়া হোৱাৰ পাছতো আমি সাৰ নিদিয়া বেবী ফুড খাওঁ। কি ভীমকল। এতিয়া ভাবক দেই, এতিয়া যদি মোৰ গাঁৱৰ মথাউৰিটো, মোৰ গাঁৱৰ পৰি থকা মাটিখিনি ৰাস্তাৰ কিনাৰত, মথাউৰি, ৰেল আলিৰ কিনাৰত যদি মই ভীমকলৰ গছ ৰুই দিওঁ আৰু মোৰ বাইদেউক কওঁ, মোৰ ককাইদেউক কওঁ যে ভীমকলৰ ফেক্টৰী খুলিম, বেবী ফুডৰ ফেক্টৰী, তই খালি ভীমকলটো আনি কাটি ৰদাই দিব লাগিব। গুটি ওলোৱা মেচিন থাকিব, তাৰপিছত মেচিনত সেইটো পাউডাৰ কৰিম, সেইটো পাউডাৰ কৰি তাত যি যি যোগ দিব লাগে সেইটো মতে চাইণ্টিষ্ট দিয়ে, সেইটো যোগ দি ইয়াতে পেকেজিং কৰি হৰলিক্সৰ নিচিনাকৈ চেৰেলেক্সৰ নিচিনাকৈ গোটেই বজাৰলৈ পঠিয়াই। এই একেটা বস্তু আমাৰ ক'ৰ পৰা হ'ব? আমাৰ কঁঠালৰ পৰা একেই বেৰি। মই আপোনালোকক এটা কথা কওঁ, অসমীয়া জাতি তেতিয়ালৈকে ভাল লিডাৰ পোৱা নাই। যি অসমীয়া জাতিয়ে ভীমকল খাই ডাঙৰ পাইছিলে পৃথিৱীৰ শ্ৰেষ্ঠ বেবী ফুড, সেই বেবী ফুডক গোটেই পৃথিৱীত বিক্ৰী কৰি অসমীয়া জাতিটোক ধনী কৰিবৰ কাৰণে সপোন দেখা মানুহ এতিয়ালৈকে জন্ম নোহোৱাৰ কাৰণে আমি এতিয়ালৈকে দুখীয়া।
ওলাব যি লিডাৰে ক'ব পাৰিব বাহিৰৰ ইণ্ডাষ্ট্ৰিয়েলে একো লাভ নাই তাত চকীদাৰীহে কৰিব পাৰে তাত লেবাৰহে কৰিব পাৰে কিন্তু আমাৰ ইয়াত পোৱা বস্তুৰে ইয়াতেই সৰু সৰু ইণ্ডাষ্ট্ৰি বনোৱা আমি চবেই নিজেই মানুহ হ'ব পাৰোঁ গাঁৱতে থাকি ছোৱালীজনীও বিয়া পাতিব পাৰিম ল'ৰাটোকো চাব পাৰিম এতিয়া টকা 14,000 পায় 14,000ৰ কাৰণে ইয়াৰ পৰা গৈ বেংগলোৰত থাকে যাওঁতেই কেতিয়াবা মাৰ খাই ক'ৰবাত ট্ৰেইনতে হয়নে নহয় কোনোবা এৰাই গৈছে কেৰেলাত মাছ মাৰিবলৈ গৈ কোনোবা সাগৰতে থাকি আহিছে হয়নে নহয় নিজৰ ল'ৰা ছোৱালীক চাব পৰা নাই নিজৰ ভনীয়েকক মিলিটাৰী নিৰাপত্তাৰ নিচিনাকৈ ৰাখিবলগীয়া হৈছে মিলিটাৰী যেনেকৈ বছৰত এবাৰহে আহে দুমাহৰ কাৰণে এনেকৈ ৰাখিবলগীয়া পৰিস্থিতি হৈছে তাৰ পাছতো কি পাইছে খৰচ কৰি ঘৰলৈ অকল 5,000 পঠিয়াব পাৰে আমাৰ এনেকৈ জীৱন মই সঁচাকৈ কৈছোঁ মই এটা সপোন দেখিছোঁ আপোনালোকে যদি কেতিয়াবা যদি ভাবে আপোনালোকে আমাক এবাৰ জিকাই দিয়ক মই সকলো মানুহক অসমৰ মানুহক কৈ আছোঁ বিজেপিটোক খেলিবই লাগিব এইটো পাৰ্টীয়ে উন্নতি কৰিব নোৱাৰে এই পাৰ্টীটোৱে বাহিৰৰ পাৰ্টীক ধনী কৰা পাৰ্টী কিন্তু অকল হিন্দু মুছলমানৰ কাজিয়া লগাই দিয়ে আৰু বাহিৰৰ পাৰ্টীক ধনী কৰা এই পাৰ্টীটোক জিকাই কোনো পৰ্যায়ে অসমৰ উন্নতি নহ'ব কংগ্ৰেছকো অকলে জিকালে বিপদ আছে ই এটা দালালি পাৰ্টী নিশ্চয় কৈলা জিকাওঁতে এবাৰ বিজেপি ঘূৰাবৰ কাৰণে কংগ্ৰেছ ৰাইজৰ দল এজেপি CPI CPM সববিলাক লগ হৈ এবাৰ ইলেকশ্যনটোত চবেই মিলি হিমন্তক খেদি ল'ব লাগিব খেদি লৈ চৰকাৰটো বনাব লাগিব আৰু চৰকাৰটো বনাই লৈ আমি সুন্দৰকৈ চবেই মিলি আমি সুন্দৰকৈ অসমৰ প্ৰত্যেকটো মানুহক ধনী কৰিবৰ কাৰণে প্লেন কৰিব মই প্ৰত্যেকখন গাঁৱতে এটা সৰু সৰু ইণ্ডাষ্ট্ৰি কৰিম প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিতে গাঁৱৰ পুৰুষ আৰু মহিলাবিলাকে কাম কৰিব 40টা মানুহে এটা ইণ্ডাষ্ট্ৰিত কাম পালে বাকী ইণ্ডাষ্ট্ৰিটোত আৰু 20টা মানুহে কাম পালে এনেকৈ গাঁৱত যদি 2টা সৰু ইণ্ডাষ্ট্ৰি খুলি দিব পাৰোঁ গাঁৱত এজনো নিবনুৱা নাথাকে আৰু পাৰিবে কিয় মই খালি সেই বস্তুটো বিক্ৰী কৰাৰ দায়িত্বটো গাঁৱৰ মানুহক দিলে নহ'ব চৰকাৰে বাহিৰত বিক্ৰী কৰাৰ দায়িত্বটো ল'ব তেতিয়াহ'লে চব আমাৰ লাভজনক ইণ্ডাষ্ট্ৰি এতিয়া হিমন্তই কৈ আছে মই অসমৰ উন্নতি কৰিবৰ কাৰণে এইকেইদিন বিদেশত ফুৰি আছে জানেনে কেলে গৈছে এডভান্টেজ আছাম পাতিবলৈ কি এডভান্টেজ আছাম যে বাহিৰৰ পৰা পুঁজিপতি আনি ইয়াত ইণ্ডাষ্ট্ৰি খুলিব লাগিব আমাৰ এটা কাগজ কল আছিলে নহয় জাগিৰোডত সেইটো বন্ধ কৰি তাৰ মাটিবিলাক ফ্ৰীকৈ টাটা কোম্পানীক দি দিলে কৈছে যে তোমালোকে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি খোলা তোমালোকক ফ্ৰীকৈ মাটি কিনিও দিলোঁ তোমালোকক ফ্ৰীকৈ কেপিটেল ছাবচিডি বুলি কয় পইচাও এনে নিদিম তোমালোকক ট্ৰেন্সপৰ্টেশ্যন বস্তু আনিবৰ কাৰণে যিটো খৰচ হয় সেইটোও দি দিম খালি তোমালোকে আমাৰ কেইটামান ল'ৰাক কিন্তু চাকৰি দিবা দেই চাকৰিনো কি লেবাৰ চাকৰিনো কি চকীদাৰ কথাটো কৈছেনে পৃথিৱীৰ কোনো পুঁজিপতিয়ে আপোনাৰ দেশত ইণ্ডাষ্ট্ৰি খুলি আপোনাৰ দেশখন ধনী কৰি দিয়াৰ নিয়ম পৃথিৱীৰ ক'তো নাই যদি দেশৰ মানুহ ধনী হ'ব লাগে তেতিয়াহ'লে ধনী হোৱাৰ নিয়মটো হ'ল নিজৰ দেশৰ উৎপাদন বঢ়াব লাগিব উৎপাদন বঢ়াবলৈ খেতি কৰিব লাগিব উৎপাদন বঢ়াবৰ কাৰণে এই বজাৰৰ বস্তুবিলাকৰ দাম খেতিয়কে পাব লাগিব আৰু উৎপাদন বঢ়াবৰ কাৰণে গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি হ'ব লাগিব 4 নম্বৰ আৰু এটা কাম কৰিব লাগিব আপোনালোকে জানেনে অসমত এতিয়া যিমানবিলাক বজাৰ আছে এটা বস্তু মনত ৰাখিব লাগে পইচা ক'ৰ পৰা আহে পইচা আহে অকল বজাৰৰ আমি অসমীয়া মানুহে বজাৰলৈ নাযাওঁ আমি অসমীয়া মানুহে কেৱল বজাৰৰ পৰা কিনিবলৈ যাওঁ আমি অসমীয়া মানুহে একদম মাৰোৱাৰী দোকানখনত এই বগা গাড়ীখনত অকণমান বহিবলৈ পালে ভাবোঁ যে মই কিমান ডাঙৰ মানুহ ধৰিছোঁ মোৰ মহাজনেও সন্মান কৰিছোঁ ফুটি লাগে হয়নে আমি কেনেকুৱা আমি যদি আমাৰ গোটেই বিজনেছটো মাৰোৱাৰী ব্যৱসায়ী লৈ গৈছে এইটো মাৰোৱাৰী বেপাৰীতকৈ ডাঙৰ আহিব বুলি দিনত আপোনালোকে জানে নাই আজিৰ দিনটোত অসমৰ আটাইতকৈ ডাঙৰ মাৰোৱাৰীজনৰ নাম কি আজিৰ দিনটোত অসমৰ আটাইতকৈ ডাঙৰ মাৰোৱাৰীজন হ'ল অনলাইন বিজনেছ জানে নাই আমাজন ফ্লিপকাৰ্ট আৰু সেই কোম্পানী আছে নে নাই এই কোম্পানীবিলাকে গাঁৱে ভূঞে নগৰে চহৰে
কাপোৰ নিকিনে ধেমাজিত গৈও নিকিনে আৰু ধেমাজিত কিনিবলৈ গ'লেও কি কৰে জানে না 1 নম্বৰ অনলাইন 2 নম্বৰ আজিকালি ধেমাজিত কিনিবলৈ গ'লেও আমাৰ অসমীয়া দোকানীকেইটাৰ চব নিকিনে শ্বপিং মলতহে আজিকালি অনলাইনে 2 নম্বৰ শ্বপিং মলৰ মালিক কোন বিশাল মেগা অসমৰ নেকি নহয় পেণ্টালন হয়নে ৰিলায়েন্স ব্ৰেণ্ড এই বাহিৰৰ কোম্পানীবিলাকে কি কৰিছে আমাৰ গোটেই ব্যৱসায় দেখাই তাত 3 নম্বৰতে আহিলে মাৰোৱাৰী এতিয়া যদি গোটেই বিজনেছটো এবাৰ অনলাইনৰ হাতত গ'ল আনহাতে বিশাল কোম্পানীৰ হাতত গ'ল মলৰ হাতত গ'ল 3 নম্বৰ মাৰোৱাৰীৰ হাতত গ'ল তেতিয়াহ'লে অসমীয়া কাৰণে কি চিন্তা আছে কি কৰিব ইহঁতে গোটেই ব্যৱহাৰটো বেলেগক দি পৃথিৱীৰ কোনোবা মানুহ ধনী হ'ব পাৰিছে নেকি আমি অকল কিনিবলৈ যোৱা মানুহ বেগটো লৈ তেতিয়াহ'লে ক'ত এই অসমীয়া জাতি ধনী হ'ব আমাৰ চৰকাৰে কৰিব লাগিছিলে আমাৰ প্ৰত্যেকটো অসমীয়া মানুহক বজাৰলৈ পঠিয়াই বজাৰৰ পৰা টকা দিব পৰাৰ ব্যৱস্থা কৰিব লাগিছিলে এতিয়া আমি কৰা নাই মই আপোনালোকক কথা দিছোঁ যদি আমি সরকার করু অনলাইন নয় শপিং মল নয় মারবাড়ি ব্যবসায়ী নয় অসমৰ প্ৰত্যেকখন বজাৰ অসমৰ কিনন্দিয়া আৰু স্থানীয় মানুহৰ হাতলৈ খনা হ'ব আমাদের অমেরিকা দিকে কয় গৈছিলে যে অসমীয়া যদি বাঁচি থাকিবলৈ হয় অসমীয়া যদি ধনী হ'বলৈ হয় পথাৰবিলাক আৰু বজাৰবিলাক নিজৰ হাতলৈ আনিব লাগিব পথাৰ আৰু পথাৰৰ পৰা ধানটো বজাৰৰ পৰা টকাটো বজাৰত যদি বস্তু দিব নোৱাৰে তেতিয়াহ'লে অসমীয়া কেতিয়াও ধনী হ'ব নোৱাৰে গতিকে বজাৰ আমাৰ হাতলৈ আনিব লাগিব মাৰোৱাৰীৰ হাতত নহয় বেংগলী মানুহ বাহিৰৰ পৰা অহা বেংগলী মানুহৰ হাতত এই কি কয় আপোনাৰ ৰিটেইল চেল মানে খুচুৰা বেপাৰটো আছে সেইটো নহয় পেণ্টালনৰ হাতত নহয় বিশাল মাৰ্টৰ হাতত নহয় অনলাইনৰ কি বুলি কয় অনলাইনৰ ফ্লিপকাৰ্ট বা আমাজনৰ হাতত নহয় এই বেপাৰ যেতিয়ালৈকে অসমীয়াৰ হাতত নাহিব তেতিয়ালৈকে অসমীয়াই সদায় এনেকুৱা ৰঙা দাঁত লৈ যায় খাবলৈ চবৰ মুখত কথা চবৰ মুখত কি অৱস্থা চবৰ এনেকুৱা সোমাই দিছোঁ অৱস্থা এতিয়াও অসমৰ মানুহ হাবিত থকা মানুহৰ নিচিনাই হৈ আছে বুকত জুই চলিয়ে একদম ধুনীয়া মিহি গহি একদম চিকচিকীয়া হৈ থাকে আমাৰবোৰ একদম তাত সহুৱে হৈ থাকিব নাই চাবলৈকে পিছলৈ হয় নহয় মই আপোনালোকক সঁচাকৈ কৈছোঁ যদি এইটো কথা আপোনালোকে মই ইমানখিনি কথা কৈছোঁ যদি কোনোবাই বুজি পোৱা নাই এই জাতিটো নিগমে পৰে এই জাতিটোৱে সদায় খালি হিমন্ত মোক 1250 টকা দে বুলি কৈ থাকিব লাগে লাখপতি বাইদেউ পইচা দিম বুলি কৈ টকা 10,000 হয়নে টকা 10,000 দিম বুলি কৈ আপোনালোকক কেইবাৰ এতিয়ালৈকে হিমন্ত মিটিঙলৈ নিলে নে নাই আপোনালোকক নিলে লাখপতি বাইদেউ পইচা লওক এবাৰ হিমন্ত মিটিঙলৈ নিলে এবাৰ পীযুষৰ মিটিঙলৈ নিলে এবাৰ তাৰপিছত কি প্ৰধানবোৰৰ মিটিঙলৈ নিলে এই সমষ্টি ক'ত পৰে আগতে ধেমাজি কি কয় ৰমেশ পেগুৰ মিটিঙলৈ নিলে সিহঁতৰ মিটিঙলৈ যাওঁতে 5 জুনমান চেটেল ছিগিলে টকা 10,000 পালে নেকি না এতিয়া আকৌ পঞ্চায়ত ইলেকশ্যন আহিছে আকৌ দিম বুলি ক'ব এবাৰো নিদিয়ে দিলে অকণমান দিব তাৰপিছত আকৌ বিধানসভা ইলেকশ্যনৰ সময়তে কেইটামান পইচা লাখপতি বাইদেউৰ চেণ্ডেলৰ ফিটা ছিগি গিৰিয়েকৰ লগত 7খন কাজিয়া হৈ গৈছে কিন্তু লাখপতি বাইদেউ সেইফালে নোচোৱাকৈ থাকিব পাৰে কিন্তু যেতিয়া আমাৰ নিজৰ হাতলৈ পইচা আহিব তেতিয়া হিমন্তক চবে বুঢ়া বুলি দেখুৱাই দিব মই যেনেকৈ বুঢ়া বুলি দেখুৱাওঁ চবে এনেকৈ বুঢ়া বুলি দেখুৱাই দিব তেতিয়া ক'ব ঐ হিমন্ত আটাইতকৈ বিহু কৰি মানুহ উত্তৰ ভাষা কেলেংকাৰীটো আছিল আলফা নামত পইচাও তুলিছিল
তই লুই মাজাৰ কেলেংকাৰীটো আছিলি তই চাৰদাৰ নামটো আমাৰ পইচা খালি মই অসমৰ চব 2 নম্বৰ কেলেংকাৰীটো আছে মই আৰু দেখা দিয়া না আমাৰ ঘৰত বৰা চাউলৰ খেতি কৰিছো যাই এই বস্তা খা জহনি যোগ দুটা দলিয়াই দিব পাৰিব মই নকৰিয়া মোৰ পৰা খাদা কথাটো বুজিছানে মই একদম আত্মসন্মান থকা অসমীয়া জাতিৰ কথা এতিয়া আমি কি হৈ আছো হিমন্ত ছাৰ মোক অৰুণোদয়টো দিব দেই ৰণোজ ছাৰ মোক অৰুণোদয়টো দিব দেই নৱ ছাৰ মোক অৰুণোদয়টো দিব দেই কাৰোবাক ভয় কৰিছো কাৰোবাক কান্দি দিছো কাৰোবাক কিবা কৰিছো এইটোকে আমাৰ জীৱন গুচি গৈছে এনেকুৱা এটা জীৱন সকলোৰে কাৰণে আনিব লাগিব যি জীৱনত প্ৰত্যেকজন মানুহে ঘৰটো নিজে পকা কৰি ল'ব পাৰিব লেট্ৰিনটো টাইলছ কৰাব পাৰিব ঘৰত এখন 4চকীয়া গাড়ী জবৰ ঘৰতে থাকিব নিজৰ ল'ৰা ছোৱালীকেইটাক দিল্লীত পঢ়ুৱাব পাৰিব আৰু নিজৰ মাক আৰু দেউতাক বা ঘৈণীয়েক আৰু গিৰিয়েকৰ কাৰোবাৰ যদি বেমাৰ হয় তেতিয়াহ'লে সিহঁতক নি দিল্লীত চিকিৎসা কৰাব পৰাকে নিজৰ ঘৰতে পইচা থকা অসমীয়া জাতিত আমি পৰিণত কৰিব লাগে কিন্তু যেতিয়ালৈকে কৰিব নোৱাৰিম মই শপত খাই লৈছো যদি মই জীয়াই থাকো মোক যদি মাৰি নেপেলায় বা বেমাৰ হৈ নমৰো যদি তেতিয়াহ'লে যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিবৰ কাৰণে এই ৰাস্তাটো আগবঢ়াই লৈ যাম এইটোৰ কাৰণে 24 ঘণ্টা ঘূৰি আছো সেইকাৰণে মোৰ কাৰণে ইলেকশ্যনটো 2 নম্বৰ বস্তু এটা নহয় মোৰ কাৰণে ইলেকশ্যনটোৰ জৰিয়তে যদি মই ক্ষমতা ল'ব পাৰোঁ তেতিয়াহ'লে মই অসমৰ প্ৰত্যেকজন মানুহকে ধনী কৰিবৰ কাৰণে সপোন দেখি আছো সব মহিলাই নিজৰ বৰমপুৰত থিয় হ'ব কোনেও গিৰিয়েকৰ চৰকা বনাব গিৰিয়েকে চৰ দিলে উল্টাই তাইও এটা চৰ দিব পৰা মোৰ ভনীক মই চৰ দিব পাৰিম নেকি কলেজত কাম কৰে মই যদি চৰ দিম বুলি কওঁ মোক 2টা চৰ দি দিব লাগে তাৰ ইনকাম আছে গালিয়ে ৰজা সদায় মানুহ থাকিব ইনকাম যদি মতা মানুহৰ আছে মতা মানুহ ৰজা যদি মাইকী যদি মাষ্টাৰ কৰে আৰু মতাটোৱে একো নকৰে মতাটোৱে দেখিব আপুনি কাহি মাটি ঘঁহি আছে অৰ্থনৈতিক অধিকাৰ তাৰ হাতত আছে তাৰ ওপৰতে মানুহৰ অধিকাৰ সাব্যস্ত হোৱা সমাজত সন্মান কিমান পাব সেইটো টকা পইচাৰ ওপৰত ইনকামৰ ওপৰত নিৰ্ভৰ কৰে হয়নে নহয় প্ৰত্যেকজন মানুহে নিশ্চয় বুজি পায় গাঁৱত কেনেকুৱা চলি থাকে আজিৰ সমাজত মহিলাবিলাকৰ হাতত সম্পত্তিৰ অধিকাৰ নাই সেইকাৰণে মহিলাই কি কৰিব লাগে ৰাতিপুৱা শুই উঠি মতা মানুহবোৰে যাতে ভাল হোটেল এখনত কৰে তাৰ কাৰণে আগতে গাড়ী উঠাব লাগে ই চাহ উঠিব হয় ন সেইটোৰ পৰা আৰম্ভ কৰি একদম ৰাতি 8টাটো কৰি দিয়া লাগে চব কাম মাইকী মানুহজনীয়ে কৰে কিন্তু তাই হাতত এটাও টকা নহয় তাই একদম মতাটোৱে চাই থাকিব লাগে হাজিৰা কৰিয়ে আমাক লাগিলে যদি মতা মানুহটোৱে টকা দুপৰ দিয়ে তেতিয়াহে তাই গৈ বজাৰ গৈ আগতে 2 টকা দি বহি আনিছিলে এতিয়া 10 টকা দি বহি হিমন্তৰ দিনত কিমান বস্তুৰ দাম বঢ়াই দিলে দেখিছে না গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা মচুৰ দাইল খাইছিলো 48 টকা সঙ্গে 110 টকা মিঠাতেল খাইছিলো 80 টকা সঙ্গে 210 টকা কণী মুৰ্গীৰ ডিম মই যেতিয়া বিক্ৰী কৰিছিলো বজাৰত গৈ এলপি স্কুলত হাই স্কুলত পঢ়োতে 50 পইচা মই যেতিয়া কিনি খাইছিলো 2 টকা এতিয়া হিমন্তই কৰি দিলে 8 টকা 10 টকা হ'ল 10 টকা টাকা বলকে মুৰ্গী দিব বইলা হয় না আরে নিব মোৰ নিজৰ মনত পৰে নিমখ 2 টকা দি কিনিছিলো 2 টকা এতিয়া নিমখ কেজি কিমান মিনিমাম 20 টকা 20 টকাৰ পৰা 25 টকা পেকেটত আহিলে সোডিয়াম দিছে বুলি কয় 20 টকা ওই 2 টকা নিমখ 30 টকা কৰি দিলে আৰু ইফালে 1250 টকা দিয়াৰ পাছতে কি কৈছে যে মইহে তোমালোকক চলাই আছো বাপেৰৰ টকাৰে চলাই আছো মোৰ দেউতা মোৰ মা মই উদাহৰণটো দিছো বৃদ্ধ পেঞ্চন দিয়ে আঢ়ৈ টকা তেলো আজিকালি 1 কেজি পৰিষ্কাৰ কি হ'ল না পাই নেকি কওক বিধৱা পেঞ্চন দিয়ে 300 টকা
সেই বৃদ্ধ পেঞ্চনৰ বিধৱা পেঞ্চন আনিবলৈ বেংকলৈ যদি এই বেটেৰী ৰিক্সাখনত অহা যোৱা কৰে, অহা আৰু যোৱা, আৰু এটা পইচা খাই দিলে আলোকৰ দোকানত তাতে থাকি আহে। অৱস্থা এইটো হয়নে নহয়? আৰে বিধানসভাত মই একমাত্ৰ মানুহ যে মোৰ আইতা, মোৰ ককা, মোৰ দেউতা আৰু মোৰ মাৰ বৃদ্ধ পেঞ্চনৰ পৰিমাণ 250 টকাৰ পৰা আৰু বিধৱা পেঞ্চনৰ পৰিমাণ 250 টকাৰ পৰা 5,000 টকা কৰিবই লাগিব বুলি চিঞৰি থকা একমাত্ৰ মানুহ মই। মই হিমন্তক এনেকে কওঁ, এনেকে একদম সন্মুখত পৰাই মই আপোনাক 250 টকা দিম, এনেকে কওঁ। মোৰ পকেটৰ পৰা আপোনাক 250 টকা দিম, 250 টকাত আপুনি এমাহ নহয় এদিন যদি দেখুৱাওক, তেতিয়াহ'লে আপুনি মোক ক'ব, এনেকে ক'ব তেহেঁতৰ একাপ কফিৰ দাম 1200 টকা। হিমন্তই কোৱা একাপ কফিৰ দাম 1200 টকা, আৰু মোৰ দেউতাক দিয়ে বৃদ্ধ পেঞ্চন 250 টকা, মোৰ মাক দিয়ে অৰুণোদয় 1250 টকা। একাপ কফিৰ দাম 1250 টকাত আমি এতিয়া 3 কেজি চাউল কিনিব লাগিব। 1250 টকা মোৰ পকেটৰ টকা মোকে দিছে, তাৰপিছত কৈ বোলে বিজেপিক ভোট নিদিলে তহঁতৰ অৰুণোদয় কাটি তোৰ ঘৈণীয়ৰ টকা নিচল তেতিয়াহ'লে কাটি দিবি, হয় নে নহয়? এইটো ৰাইজৰ কথা, হয় নে নহয়? কেনেকৈ গতিকে মই বেছি বহুত দীঘলীয়া কৰিলোঁ, আমনি লাগিছে নেকি? হ'ব, মই বেছি দীঘলীয়া কৰিলোঁ, কিন্তু মই এটা কথা কৈছোঁ, আপোনালোকে কোনে কি দিয়ে, চুলাই দিলে চুলাইও খায়, যদি ৰঙামদ দিয়ে যদি ৰঙামদো খায়, আঁঠুৱা লয় যদি বা কম্বলো লয় যদি, 1200 টকা 50 টকাৰ অৰুণোদয়ো যদি লয়, বা কি কয় আৰু এইবিলাক PM কিষাণো যদি লয়, যি পায় লৈ লওক, কিন্তু ভোটটো কিন্তু বিজেপি। এই পাৰ্টিটো বেয়া পাৰ্টি, এই পাৰ্টিটো অকল হিন্দু মুছলমান কৈ চব এফালৰ পৰা লুটি দিছে চব। কালি গম পাই আছে নে 100টা হাতী লৈ গৈ আছে অসমৰ, গম পাই নাই? অসমৰ 100টা হাতী ৰিলায়েন্স জিঅ'ৰ মালিকক দি দিছে। আল্লাহ লাগি আছে, মোবাইলটো খুলিছোঁ আজি গম পাব। 100টা হাতী অসমৰ পৰা দি দিছে, কাকো সোধা নাই। অসমৰ এয়াৰপৰ্টটো দি দিলে, আদানী জানেনে নাই? গুৱাহাটী এয়াৰপৰ্টটো মোদীয়ে কৈছিলে মেহেংগা হটাएंगे, মূল্য বৃদ্ধি ৰোধ কৰি, তাৰ দিনতে আটাইতকৈ বেছি মূল্য বৃদ্ধি, বুজিছেনে নাই? গতিকে মই আপোনালোকক মই যে এই তাৰ বুলি শব্দটো কওঁ, মই মানুহজনক গালি পাৰিবৰ কাৰণে কোৱা নাই। এই জনতাৰ যিটো খং, সেই খংটো কওঁ। তেখেত বুলি ক'লে মানে খংটো বুজাইতো, খংটো বুজাবৰ কাৰণে কথাটো কওঁ। সেইটো কাৰণে আপোনালোকে কেতিয়াও নাভাবিব যে মই হিমন্তক তই বুলি কৈছোঁ, মানে হিমন্তক তই কৈছোঁ, মানে মই এজন শাসকক সাধাৰণ মানুহৰ খংটো প্ৰকাশ কৰিছোঁ দেই। এইটো কথা বুজি নোপোৱাকৈ, অসমীয়া ভাষাটো বহুতে বুজি নোপোৱাকৈ কেতিয়াবা কৈ দিয়ে অখিল গগৈ তই ছয় কৈ দিয়ে। তই ছয় কোৱাটোৱে এই দুখীয়া মানুহে কেতিয়াও কাকো আপুনি চাকৰি এনেকৈ তেল মাৰি নাথাকে, ধৰি বুলি নকয়। দুখীয়া মানুহে ডাইৰেক্ট এই তই বেয়া কাম কৰিছোঁ দেই বুলিয়ে কয়, হয় নে নহয়? গতিকে মই সেই ধৰণে কওঁ যে ৰাইজৰ তেতিয়াহ'লে মই যথেষ্ট দীঘলীয়া কৰিলোঁ, কিন্তু মই আপোনালোকক আকৌ কওঁ, এইবাৰ কিন্তু চিচি বৰ্ণাম সমভূতত এইবাৰ যিকোনো প্ৰকাৰে ৰাইজৰ দল জিকিবই লাগিব। তাকেই উঠাও লাগিলে মই নিজে আহি যাম, চবৰ ঘৰে ঘৰে সোমাম, নহ'লে গাঁৱে গাঁৱে সোমাম, বেলেগ যাৰ পৰা যি খাবলগীয়া আছে খাই ল'ব, কিন্তু ভোটটো আমাক মাৰিব। ভোটটো আমাক মাৰিলেহে অসমৰ মানুহৰ ভৱিষ্যত ভাল হ'ব। কেণ্ডিডেট আমি যাকে দিওঁ আপোনালোকে তাকেই ভোটটো দিব। মই এইকাৰণে কৈছোঁ, সঁচাকৈ অসমখন বদলাবৰ কাৰণে মই ঘাটিছোঁ। জীৱনটো বেছিভাগ সময় মই জেইলতে থাকিলোঁ, মোৰ পাবলগীয়া একো নাই, মই চেণ্ডেল পিন্ধিয়ে ফুৰোঁ, মই হাই ফাই একো মোৰ খৰচো নাই। গতিকে আপোনালোকক এটাই মাত্ৰ কথা কৈছোঁ, আপোনালোকে মোক এইবাৰ মোৰ লগত আৰু 10 জন 20 জন মোক MLA দিয়ক, মই আপোনালোকক নতুন অসম এখন